এইবাৰ মেথছৰ নেক্সট MCQটো আমি আলোচনা কৰিম এইটো চোৱা আগৰ কোৱেশ্চনটো ইয়াত দিয়া আছে বাট আগৰ কোৱেশ্চনটোৰ উল্টা কোৱেশ্চনটো ৰিভাৰ্স কোৱেশ্চনটো আমি বনাবলৈ চেষ্টা কৰিম ইয়াত কি আছে ৰেশিওটো দিয়া আছে যদি ৰেশিওটো দিয়া নাথাকে অৰ্থাৎ অনুপাতটো দিয়া নাথাকে আৰু যদি পইণ্টটো অলৰেডি আমাক 7,3 দিয়া থাকে তেতিয়া হলে আমি ৰেশিওটো কেনেকৈ ওলাম তোমালোকে ফলো কৰি থাকা কোৱেশ্চনটো আমি বনাই ললো এতিয়া আমি কোৱেশ্চনটো স্টাৰ্ট কৰিম 4,-3 আৰু 8,5 বিন্দু সংযোগী ৰেখাখণ্ডডালক 7,3 বিন্দুটোৱে অন্তৰ্বিভক্ত কৰা অনুপাতটো হল The ratio of the line segment joining the points 4,-3 and 8,5 which divided by the point 7,3 is এবাৰ আমাক কি লাগে ৰেশিওটো লাগে অনুপাতটো লাগে তেতিয়া হলে ইয়াৰ আগৰ কোৱেশ্চনটো দেখি আমি ফটাফট কৰি দিব পাৰিম যে 3:1 বাট যদি তোমালোকৰ জানা নাথাকে তেন্তে আমি এই মাত্ৰ ইয়াৰ মেথছটো তোমালোকক প্ৰ্যাকটিক্যালি কৰাই দেখাই দিম বাট আমি জানো বৰ্তমানৰ কাৰণে যে roman number 2 that is অনুপাতটো ৰেশিওটো হৈছে 3:1 how is it possible এতিয়া আমি ইয়াত প্ৰ্যাকটিক্যালি কৰি চাম ফৰ্মুলা হি আগৰটোৱে mx2 + nx1 / m + n my2 + ny1 / m + n আর সেই যেটো কোঅর্ডিনেটে যেটো পয়েন্টে যেটো বিন্দু ইয়াক ভাগ কৰিছে সেই পয়েন্টটো কি x, y আগৰ দৰে x1 y1 ইটো আৰু x2 y2 ইটো বাট ইয়াতে ৰেশিও কি হ'ব ৰেশিওটো আমি নাজানো অনুপাতটো আমি নাজানো বাট আমি এটোটো জানো বৰ্তমান কোনটো পয়েন্টে ডিভাইড কৰিছে কোনটো বিন্দুৱে অন্তৰ্ভুক্ত কৰিছে এইটো 7,3 গতিকে আমি x ৰ জায়গাত 7 আৰু y ৰ জায়গাত 3 টো আমি পুট কৰিলো ঠিক আছে বাট m ৰ ঠাইত কেতিয়াবা k ইউজ হয় আৰু n ৰ ঠাইত কেতিয়াবা 1 ইউজ হয় k হয় আৰু 1 হয় অৰ্থাৎ যদি ৰেশিওটো দিয়া নাথাকে ৰেশিওটোক আমি m:n ধৰিব পাৰো নাইবা k:1 ধৰিব পাৰো ফৰ্মুলাটো এৰেঞ্জ কৰি লও এতিয়া আমি কি কৰিম x1 x2 আৰু y1 y2 ৰ ভ্যালু পুট কৰি দিম x1 x2 y1 y2 ৰ ভ্যালু আমি পুট কৰি ললো বহাই দিলো নেক্সট আমি কি কৰিম সিম্পল ক্যালকুলেশন এতিয়া আমি দুফালে কি কৰিম কম্পেয়াৰ কৰিম তুলনা কৰিম এইটো ইয়াৰ ইকুৱেল হ'ব এইটো ইয়াৰ ইকুৱেল হ'ব কেনেকে কাৰণ x2 সদায় x ৰ ইকুৱেল হয় y2 সদায় y ৰ ইকুৱেল হয় এতিয়া আমি হয় এইটো ক্যালকুলেশন কৰিম নহলে এইটো ক্যালকুলেশন কৰিম যি কোনো এটা ক্যালকুলেশন কৰিলে হল আমি এইটো ক্যালকুলেশন কৰিম এতিয়া এখিনি ক্যালকুলেশন কেনেকে কৰা এইটোৰ লগত এইটোৰ মাল্টিপ্লাই এইটোৰ লগত এইটো মাল্টিপ্লাই ক্ৰস মাল্টিপ্লাই বজ্ৰপুৰণ তাৰ পিছত আমি ফাইনালি k ৰ ভ্যালু কিমান পালো 3 তেতিয়া হলে k ৰ ভ্যালু যদি 3 হয় তেতিয়া হলে আমি এতে লিখিম 3 আৰু 1 ৰ ভ্যালুটো 1 তেতিয়া হলে আৱাৰ কারেক্ট অপশনটো কি 3:1 আমাৰ অনুপাতটো মিলিছে নে আনসাৰৰ লগত